তেল ভৰাইছিলোঁ 35 লাগে এখন গাড়ীত তেলৰ তেতিয়া আমি তেল ভৰাই 100 মিটাৰ আহিব পৰা নাই গাড়ীখন ইচাদ বন্ধ গ'ল গাড়ী ইচাদ বন্ধ হোৱাৰ পিছত আমি এতিয়া চেক কৰাৰ পিছত গম পাইছোঁ যে গোটেই পানী ঘোলা ঘোলা পানী ওলাইছে কোন মন্ত্ৰী আছিলে আমাৰ কেশৱ মহন্ত এসময়ত ডাঙৰীয়া আৰু কোনটো ডিপুত ভৰাইছিলে আমাৰ এইটো কি নাম ডিপু হা লাহতি পাটন এতিয়াতো আপোনালোকৰ যথেষ্টখিনি অসুবিধা মানে এতিয়া গোটেইখিনি খুলিবলগীয়া হৈছে এতিয়া আমাৰ তেখেতকো আমি সুৰক্ষা দিব পৰাকৈ নাই পৰীক্ষা দিয়াটো পেট্ৰল ডিজেলৰ কাৰণে আমি ব্যৰ্থ হৈ গৈছোঁ এতিয়া আমি ইয়াতে ফচি আছোঁ তেল ভৰাবলৈ আহি সেই আৰু যাব লাগিছিলে ক'ত আপোনালোকৰ এতিয়া আমি নগাঁও কলিয়াবৰ মই ইয়াৰ পৰা তেল ভৰাই গ'লো এই বলেৰ দুখন আছিলে বলেৰ দুখন ভৰাই লোৱাৰ পাছত মোৰ গাড়ী ভৰাইছে ভৰোৱাৰ পাছত মানে মই থানা মুখ পাইছোগৈ তেনেকুৱাতে মানে বন্ধ হৈ গুচি গ'ল মানে হেৰি এই চকৰ বিষয়া অফিচৰ ওচৰত বন্ধ হৈ গ'ল তাৰপৰা মই থানা মুখত আনি মই গাড়ীখন হেৰি গ'লো মেকানিকক খোলো বোলে মেকানিকে খোলো বোলে ডেইলি ইয়াত ডাইৰেক্ট পানী সোমাই আছে বন্ধ হৈ গৈছে ইয়াত ভৰাই লৈ গৈছোঁ তেতিয়া বন্ধ হৈ গৈছে সেইটো লাহতি ডিপু মই 100 টকা ভৰাইছোঁ তেল 100 টকা ভৰাই লৈ মই গৈছোঁ পানী মানে মিষ্টেক যেটো মৰ্ণিঙত আমি আপোনাৰ আমি ৱাটাৰ চেক কৰোঁ তাত নীল দেখাই আছে ৱাটাৰ ৰাতিপুৱা মৰ্ণিঙত নিবলৈ ডিজেল নাই অকল শুদ্ধ পানী ওলাইছে তাকেতো কৈছোঁ এই বৰষুণ তাক দি দিলে অকস্মাত পানী সোমাই গ'ল তাত নাই এইটো সোমাই গ'ল মিষ্টেক সোমাই গ'ল কিন্তু আমি মৰ্ণিং যেতিয়া আমি চেক কৰোঁ ন ৰাতিপুৱা ডিপুটো খোলাৰ আগত আমি চেক কৰোঁ ৱাটাৰ ডিপ মাৰি পেলাই আমি চেক কৰোঁ তাত আমাৰ নীলে দেখাইছে এইটো টেংকিটো আমাৰ নীল দেখাইছে এইটো টেংকিটো নীল দেখাইছে তাকেতো এই বৰষুণ দিয়াৰ পিছত তেওঁলোকৰ গাড়ী দুখন আহিছিলে অহাৰ পিছত আমি ভাবিছোঁ তেলটো দি দিওঁ তেল দিওঁ লাহতি ব্ৰাদাৰ্ছ প্ৰাইভেট লিমিটেড তাকেতো কৈছোঁ তেওঁ অট'খন মাতিবলৈ কৈছোঁ তেওঁ যদি উলিয়াই আমি ডিজেল টেপ দি দিম নাই আপুনি চেক কৰিব মোৰ ডিজেল পেট্ৰল চেক কৰিব পাৰে আপুনি তেওঁ ডিজেলৰ গাড়ী ডিজেল আমি তেওঁলোক নাই তাকেতো কৈছোঁ তেওঁলোক তেলটো আমি উলিয়াই দিম উলিয়াই পেলাই আমি নতুন তেল দিওঁ নাই এইটো চেক কৰিম ন মই মাকালি সেইকাৰণে মাতি দিছোঁ লগালগ মই